সাহিত্য একাডেমি 2025 চনৰ কাৰণে এনাউন্স কৰা হৈছিলে দুটা কেটেগৰীত এটা হৈছে যুৱ পুৰস্কাৰ আনটো হৈছে বাল সাহিত্য পুৰস্কাৰ এৱাৰ্ডটো সাহিত্যৰ ক্ষেত্ৰত দিয়া হয় আৰু ভাৰতৰ 24টা লেংগুৱেজৰ ওপৰত ভিত্তি কৰি পেলাই এই এৱাৰ্ডটো দিয়া হয় এটা যুৱ পুৰস্কাৰ 2025 চনৰ কাৰণে আসামিজ লেংগুৱেজৰ কাৰণে সুপ্ৰকাশ ভূঞাই পাইছে এৱাৰ্ডটো তেওঁৰ যিখন শৰ্ট ষ্টৰী কালেকশ্যন আছে কুশিয়াৰামা সেইখনৰ কাৰণে তেখেতে এৱাৰ্ডটো পাইছে বড়ো লেংগুৱেজৰ কাৰণে পাইছে আমাৰ খুংগুৰ বড়ো আৰু তেখেতে এৱাৰ্ডটো তেওঁৰ কবিতা পুথি এখনৰ কাৰণে পাইছে সেইখন হৈছে আং আইছু বাল সাহিত্য পুৰস্কাৰ 2025 চনৰ ক্ষেত্ৰত অসমীয়া লেংগুৱেজত পাইছে সুৰেন্দ্ৰ মোহন দাস তেখেতে তেওঁৰ যিখন কবিতা পুথি সেইখন হৈছে মইনাহতৰ পদ্য শিশুৰ কাৰণে এখন কবিতা পুথি সেইখনৰ কাৰণে তেখেতে এৱাৰ্ডটো পাইছে আনহাতে বাল সাহিত্য পুৰস্কাৰ 2025 চনৰ কাৰণে বড়ো লেংগুৱেজত পাইছে বিনয় কুমাৰ ব্ৰহ্ম তেখেতৰ যি শৰ্ট ষ্টৰী কালেকশ্যন আছে শান্তি বচন আৰু আখু দানাই সেইখন কিতাপৰ কাৰণে তেখেতে এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে আৰু এইকেইজনৰ লগতে আৰু বেলেগ বেলেগ এৱাৰ্ডিছো আছে আৰু গোটেই ডিটেইলছটো মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাত জইন কৰি পেলাই সেইটো আপোনালোকে চেক কৰি ল'ব পাৰে